আমি বিদ্যালয়ক 16 লাখকৈ টকা দিছোঁ। আজি এই কাম কৰিলোঁ আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমি যি অসমত 42 লাখ মানুহক যি ৰেচন কাৰ্ড দিম তাৰে ভিতৰত 18,000 ৰেচন কাৰ্ড পাব আমাৰ পাটাচাৰকুছি সমষ্টিৰ অন্তৰ্গত। আৰু সেই ৰেচন কাৰ্ডখন ডাঙৰ কথা নহয়, ৰেচন কাৰ্ডৰ লগত তেওঁলোকে 5 লাখ টকীয়া যি চিকিৎসাৰ যি গেৰাণ্টি পাব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত 42 লাখ মানুহে স্বাস্থ্যৰ ক্ষেত্ৰত অন্তত তেওঁলোকে বিশেষ এটা সুবিধা লাভ কৰিব পাৰিব। গতিকে দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰলস যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ ফলস্বৰূপে আমিও বিভিন্ন অঞ্চলত মোৰ বিভাগে হওক, মোৰ বিভাগে যেনেকুৱাকৈ 19 লাখ ঘৰ পাইছিলে, ইতিমধ্যে 16 লাখ ঘৰ সম্পূৰ্ণ কৰিছোঁ, বাকী 3 লাখ কনষ্ট্ৰাকশ্যন চলি আছে। গতিকে এতিয়া উন্নয়ন দুৰন্ত গতিত গৈ আছে, যি উন্নয়নৰ যি গংগা দুৰন্ত গতিৰে ববলৈ ধৰিছে আৰু আগন্তুক দিনত এই গতি বেছি ত্বৰান্বিত কৰিবলৈ মই আশা ৰাখিছোঁ। আমি বিশেষকৈ মোৰ সমষ্টিৰ অন্তৰ্গত দুখন টাউন, বিশেষকৈ আমি টিহু আৰু পাঠশালা, এই দুটাক আমি